Welcome to my channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। তিনটাকৈ ভাগত নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ভেকেন্সি হয়। 10 পাস 12 পাস ডিগ্ৰী পাস সকলো ভেকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰি আহি গৈছে। নো এক্সাম হয়, কোনো পৰীক্ষা নাই। সো কেনেদৰে আবেদন সমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশন বিচাৰিছে, সিলেকশন প্ৰসিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ ভাল পাই ভিডিঅ লাইক কৰিব, লগৰ চেনেল সাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ আৰম্ভ কৰোঁ। ইয়াৰ মতে হৈছে চৰাইদেউ জুডিচিয়েল ৰিক্ৰুটমেণ্ট হৈছে 2025 বৰ্ষৰ কাৰণে প্ৰথমটো যিটো বিভাগ হয়, 4টাকৈ পিয়ন আৰু ড্ৰাইভাৰৰ ভেকেন্সি মুকলি কৰি দিছে। আৰু লাষ্ট ডেট সম্পৰ্কে যে মই ক'বলৈ যাওঁ 24/10/2025 মানে অক্টোবৰ মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব। চৰাইদেউ জুডিচিয়েল ফালৰ পৰা যিখিনি ভেকেন্সি মুকলি কৰি দিছে। সো এই ডিটেইলছ খিনি হৈছে ডিস্ট্ৰিক্ট এণ্ড সেশন জজ, তাৰ পৰা ভেকেন্সি খিনি মুকলি হৈছে চৰাইদেউ ফালৰ পৰা। আৰু ইয়াত আপোনাৰ পোনপ্ৰথমে যিটো ভেকেন্সি হৈছে পিয়নৰ ভেকেন্সি। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ টোটাল 3টা ভেকেন্সি আছে। ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত আপোনালোকৰ 3টা দেখিব পাৰিছে। এসটি পি আৰু এসটি হিলৰ ক্ষেত্ৰত আপোনালোকে এটা প্ৰতিটো মানে কেটেগৰীজ ৰিজাৰ্ভেশ্যন সমূহ লাভ কৰিব পাৰিব। আৰু ওপেন কেটেগৰীটো আপোনালোকে ভেকেন্সি খিনি দেখিবলৈ পাব। এজ লিমিটটো দিয়া আছে 18 পৰা 40 বছৰ বয়সৰ সকলো কেটেগৰী কেণ্ডিডেট আবেদন সমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব। এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ, ওবিসিৰ ক্ষেত্ৰত 3 বছৰকৈ, পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাইছে মিনিমাম আপোনালোকে 10 পাছ কৰিলে আবেদন সমূহ কৰি ল'ব পাৰিব। ড্ৰাইভাৰৰ ক্ষেত্ৰত আৰু পিয়নৰ ক্ষেত্ৰত মিনিমাম 8 পাছ কৰিলে আবেদন সমূহ কৰি ল'ব পাৰিব। ড্ৰাইভাৰৰ ক্ষেত্ৰত মিনিমাম 10 পাছৰ লগত আপোনালোকৰ এখন ড্ৰাইভিং লাইসেন্সৰ প্ৰয়োজন হ'ব। তেতিয়া আপোনালোকে ভেকেন্সিটোৰ ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব। আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট থাকিব লাগিব। সিটিজেনশিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব। এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। এসসি এসসি ক্ষেত্ৰত 5 বছৰকৈ, ওবিসি ক্ষেত্ৰত 3 বছৰকৈ, পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন সমূহ আপোনালোকে লাভ কৰিব পাৰিব। সো আপোনালোকৰ এটা ভাল সুযোগ সুবিধা আপোনালোকৰ আহি গ'ল। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদন সমূহ কৰা নাই, আবেদন সমূহ কৰি দিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে যেটো এড্ৰেছ দেখিব পাৰিছে, সেই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন সেন্ড কৰি দিব লাগিব পোষ্টেল যোগে। তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব। আৰু আবেদন সমূহ 27 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। 24 অক্টোবৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। সো আবেদন সমূহ সোনকালে আপোনালোকে কৰি ল'ব পাৰিব। এতিয়া হলো 2 নম্বৰ যেটো বিভাগৰ ফালৰ পৰা এটো মুকলি কৰিছে আপোনালোকৰ পুৰবী ডেইৰীৰ ফালৰ পৰা মুকলি কৰিছে 25টা মেনেজাৰ এসিস্ট্যান্ট মানে গ্ৰেড 3 লেভেলৰ ভেকেন্সি মুকলি কৰিছে পুৰবী ডেইৰীৰ ফালৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া আছে 31/10/2025 মানে অক্টোবৰ মাহৰ 31 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ ক্ষেত্ৰত আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব। ইয়াৰ ক্ষেত্ৰত ভেকেন্সি খিনি মই ডিটেইলছ খিনি জনাই দিছো। ৱেষ্ট আসাম মিল্ক পাউডাৰ কোঅপাৰেটিভ ইউনিয়ন লিমিটেড আমুলৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে পুৰবী ডেইৰীৰ ফালৰ পৰা। মেনেজাৰ আছে, এসিস্ট্যান্ট পোষ্ট এনেকুৱা ধৰণৰ ভেকেন্সি মুকলি কৰিছে 25টাকৈ। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব। লিংকটো ডেসক্ৰিপচনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব। সিনিয়ৰ মেনেজাৰ অৰিজিনেল এগ্ৰি বিজনেছৰ ক্ষেত্ৰত এটাকৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ফুল টাইম বিএসসি এগ্ৰিকালচাৰ, এমএসসি এগ্ৰিকালচাৰ, এমবিএ বা আগ্ৰি বিজনেছৰ ক্ষেত্ৰত যদি আপোনালোকে কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব। মেনেজাৰ, ডেপুটি মেনেজাৰ, মাৰ্কেটিং সোসাইটি এখিনি ক্ষেত্ৰত দুটাকৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন ফুল টাইম গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব। ডেপুটি মেনেজাৰ, এসিস্ট্যান্ট মেনেজাৰ, মাৰ্কেটিং সেলছৰ ক্ষেত্ৰত আপোনালোকৰ 3টাকৈ আছে। ইয়াৰ ক্ষেত্ৰত ফুল টাইম গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদন সমূহ কৰি ল'ব পাৰিব। বাকি এসিস্ট্যান্ট সেল ডিস্ট্ৰিবিউটৰ ফ্ৰেছ এমনেট এণ্ড ফ্ৰোজেন সেগমেন্ট ইয়াৰ ক্ষেত্ৰত 16টা ভেকেন্সি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকক ফুল টাইম গ্ৰেজুৱেশ্যন বিচাৰিছে মানে আপোনালোকে ডিগ্ৰী পাছ কৰিলে, বিএ হওক, বিএসসি হওক, বিকম হওক, ডিগ্ৰী পাছ কৰিলে ভেকেন্সি খিনি ক্ষেত্ৰত আবেদন সমূহ কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ মুকলি কৰি দিছে পুৰবী ডেইৰীৰ ফালৰ পৰা। সো যদি আপোনালোকে বৰ্তমানলৈকে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদন সমূহ কৰা নাই, আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব। এটা ভাল সুখবৰ সুযোগ আপোনালোকৰ মুকলি কৰি দিলে। মই ডিটেইলছ খিনি জনাই দিলো। সো আজি ভিডিঅ ইমানে। যদি ভিডিঅ ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলৰ ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅটো যিমান পাৰে সিমান বন্ধুবিলাক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ লগ পাম।